হয় আজেংফা ইতিমধ্যে ভোট গণনা প্ৰায় সমাপ্তৰ দিশে গতি কৰিছে আৰু দুটা জিলা পৰিষদৰ ভোট গণনা কৰিবলৈ বাকী আছে। বাকী 10টা জিলা পৰিষদৰ ভোট গণনা ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু সেই 10টা জিলা পৰিষদৰ ভোট গণনা অনুসৰি ইতিমধ্যে 9খন আসনত বিজেপিয়ে বিজয় সাব্যস্ত কৰিছে আৰু এখনত কংগ্ৰেছে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। কিন্তু ইয়াৰ বিপৰীতে দুখন যি এতিয়াও গণিবলৈ বাকী আছে, পশ্চিম বৰক্ষেত্ৰী আৰু ধৰ্মপুৰ জিলা পৰিষদ আৰু বৰক্ষেত্ৰী চৰ জিলা পৰিষদ। এই চৰ জিলা পৰিষদ বা এই দুখন জিলা পৰিষদত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে বিজয়ৰ দিশে গতি কৰিছে, আনুষ্ঠানিকতাহে বাকী আছে বুলি ক'ব পাৰি। আৰু আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়াহ'লে 3খন কংগ্ৰেছে দখল কৰিছিলে আৰু বাকী মিত্ৰজোঁটৰ পিনে যোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰটো হৈছে নলবাৰীৰ যি 46 নম্বৰ ওপৰ বৰভাগ দেহাৰকুচি গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকী ভাস্কৰ ভট্টাচাৰ্য কংগ্ৰেছৰ জয়লাভ কৰিছিলে। কিন্তু তেওঁৰ যিহেতু দিলীপ শইকীয়াৰ নিজৰ গৃহ গাঁও পঞ্চায়ত গৃহ সমষ্টি, তেওঁৰ সেই জিলা যিটো আঞ্চলিক পঞ্চায়তৰ জয় হৈছিলে ভাস্কৰ ভট্টাচাৰ্যত তেওঁক পুনৰ ৰিকাউণ্টিঙৰ কাৰণে দাবী কৰা হৈছে আৰু কিছুক্ষণ পিছত তেওঁৰ পুনৰ ভোট গণনাৰ কাৰ্যসূচী আৰম্ভ হ'ব। ইতিমধ্যে এই লৈ কংগ্ৰেছে অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু এই বিষয়টো বিশেষভাৱে চৰ্চিত হৈছে। কাৰণ যিগৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য ভাস্কৰ ভট্টাচাৰ্য কংগ্ৰেছৰ, তেওঁৰ জয়লাভৰ লগে লগে এক বিশেষ চৰ্চা আৰম্ভ হৈছিল আৰু এতিয়া সেই যি জয়লাভ তেওঁৰ পুনৰ যিহেতু ভোট গণনা আৰম্ভ কৰিব, গতিকে এই জয়লাভটো এতিয়া আকৌ অনিশ্চয়তাত সোমাই পৰিছে। গতিকে এইটো এটা ডাঙৰ খবৰ এই মুহূৰ্তত। আৰু এই মুহূৰ্তত মই পুনৰ ক'ব বিচাৰিছোঁ যে ইতিমধ্যে কংগ্ৰেছৰ যে বৰক্ষেত্ৰী পশ্চিম নলবাৰী জিলা পৰিষদ, তাত আব্দুল কাদের জয়লাভ কৰিছে আৰু প্ৰায় 500 ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। আৰু বাকী মই পৰিৱেশ দেখুৱাব বিচাৰিছোঁ, মোৰ সহযোগী ৰাজুৱে দেখুৱাব, যিহেতু মাত্ৰ 2টা জিলা পৰিষদৰ ইয়াত ভোট গণিবলৈ বাকী আছে। বাকী সকলো জিলা পৰিষদৰ ইতিমধ্যে ভোট গণনা সম্পূৰ্ণ হৈছে আৰু যদি চোৱা যায় এতিয়াও কিন্তু সমৰ্থক কিছুসংখ্যক উপস্থিত আছে আৰু তেওঁলোকৰ যি আনন্দ উল্লাস কৰি আছে, আমি সেই দৃশ্য দেখুৱাই আছোঁ। আৰু সমগ্ৰ নলবাৰী যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে আচলতে দেখিবলৈ পোৱা যায় যে সমগ্ৰ নলবাৰী আচলতে গেৰুৱা হৈ পৰা বুলি আমি ক'ব পাৰোঁ। আমি যদি জিলা পৰিষদৰ ভোটৰ বিন্যাস চাওঁ তেতিয়াহ'লে নলবাৰী বিধানসভা সমষ্টিৰ যি উত্তৰ নলবাৰী জিলা পৰিষদ আছে, তাত মিনি ডেকা কলিতাই প্ৰায় 10,000 ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। 23,240টা ভোট তেওঁ লাভ কৰিছে আৰু তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ৰুনুমী বৈশ্যই লাভ কৰিছে 10,197টা ভোট। বাজানী জিলা পৰিষদত যদি চাওঁ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰখ্যাপিত হিতেশ তালুকদাৰে নাৰায়ণ তালুকদাৰক হৰুৱাই জয়লাভ কৰিছে। পশ্চিম বনভাগ যদি আমি চাওঁ, পশ্চিম বনভাগ জিলা পৰিষদত আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।